গৈ তেখেতে স্বীকাৰোক্তি দিয়ে যে হত্যা কৰে বুলি আৰু ঘটনাস্থলীত আৰক্ষী আহি উপস্থিত হোৱাৰ লগে লগে ইয়াত এক হুলস্থুলীয়া পৰিৱেশ হয় আৰু হুলস্থুলীয়া পৰিৱেশত আৰক্ষীয়ে শূন্যত গুলীচালনা কৰাৰ বাধ্য হৈ পৰে। তাৰ পিছতো গাড়ীত পেট্ৰল ঢলাৰ এক পৰিকল্পনা ৰচিছিলে আৰু আমাৰ হত্যাকাৰীৰ লগত আমাৰ যি হত্যাকাৰী সমৰ্থিত মানুহ আছিল। আৰু বাইদেউ কি ক'ব? পুলিচ কিহৰ কাৰণে পুলিচ হৈছে? থানা কিহৰ কাৰণে হৈছে আপোনালোকে কওক? এটা মানুহ মাৰি দিছে, এটা মানুহ লৈ পুলিচ পলাই আছে, কিয় পলাব? হা, আজি আমাক কৰলা, কালি তেওঁ কৰিব, কালি ইয়া কৰিব। কিহৰ থানা হৈছে? কিহৰ থানা হ'ব এইটো? এইটো কিহৰ কানুন? কিহৰ পুলিচ? হা, কিহৰ পুলিচ এইটো? আজি আমাৰ মামাক মাৰলা, কালি তেওঁক মাৰিব, কালি ইয়াক পুলিচ কিয় এনে কৰিব? কিয় পুলিচ মাৰো কিয় লৈ পলাব? হা, কিয় পলাব? হত্যাকাৰীৰ নাম কি? সেইটো মই চিনি নাপাওঁ। এইটো ঘৰ মানুহ। কাক মাৰিছে? মোৰ মামাক মাৰিছে, কিয় মাৰিব? নাম কি? মামাৰ নাম জহিৰ চৌহান। বয়স এতিয়া হৈছে 50 মান হৈছে। আগতে দুশ্মনী আছিল? নাছিল, কোনো দুশ্মনী নাছিল, কোনো নাছিল। হয়, এনেকৈ এতিয়া চাঞ্চল্যকৰ ঘটনা আৰু কলাইগাঁও উত্তপ্ত পৰিস্থিতি। কলাইগাঁৱত এক ডাঙৰ ঘটনাৰ সন্মুখীন হৈছে আৰক্ষীয়ে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈয়ে পাব্লিকৰ ৰুখত পৰিছে আৰু পাব্লিকে এই ঘটনাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু যিহেতু পুলিচ হৈছে এইটো কিহৰ চৰকাৰ কানুন ওলাইছে? এইটো কিহৰ কানুন হয় এইটো? আজি আমাক মাৰলা, কালি তেওঁক মাৰিব, কালি ইয়াক মাৰিব। পুলিচ পইচা খাব নেকি? হা, এইটো চৰকাৰ হৈছে নেকি? কিহৰ চৰকাৰৰ পুলিচ ওলাইছে? অন্যায় কিয় কৰি আছে পুলিচে? আমাৰ পাব্লিক ওপৰত লাঠি উঠাই আছে, বন্দুক ফুটাই আছে। কিয় কৰিব পুলিচ এনেকা? আমি ডেলিভাৰী মানুহ, পুলিচ আমাক মাৰি দিছে, কিয় মাৰিব? এতিয়া আমাৰ ওপৰত কেছ দিব নেকি পুলিচে? এতিয়া মই পুলিচৰ ওপৰত কেছ কৰিম। এতিয়া কলাইগাঁও থানা এৰি দিব পুলিচৰ। সব পুলিচে এতিয়া অন্যায় কৰি আছে। কিহৰ পুলিচ হৈছে এইটো কওকচোন আপোনালোকে? আমাৰ ওপৰত ডান্টা উঠাই আছে, লাঠি উঠাই আছে, দৌৰাই আছে। কি আমি চুৰ কৰিছে নেকি? মানুহ মাৰিছে নেকি? মাৰুক লৈ পুলিচে পলাই আছে, কিয় পলাব? হা, ছাৰ এইটো কানুন হ'ব লাগে। মানুহটো যেনিবা এক্সিডেণ্ট হৈছে, মানুহটো পুলিচৰ কাম আছে কিন্তু মানুহটোক বচাব লাগে। মানুহটো যোনটো এক্সিডেণ্ট হৈ আছে অলৰেডি মানুহটো বচাব লাগে, কিন্তু মানুহটো নবচাই কি কৰিছে? পাব্লিকক ধৰমাৰ কৰি আছে, কি কাৰবাৰ ফায়াৰিং কৰি আছে, কি কাৰবাৰ? এইটো আইনত আমাক লাগে ছাৰ, এইটো আইন লাগে আমাক। আৰু যদি আইন নাদে ছাৰ, এইটো আমাৰ বাবচানে ল'ম। তাৰমানে এটা কথা হ'ল কি ছাৰ, মানুহ এক্সিডেণ্ট হৈ আছে, সেই মানুহটো যদি 22 টানত যদি জিন্দা থাকে তাক বচাব পাৰি ছাৰ? কওক ছাৰ, হাত জৰি কৈছো, পাৰি নৰে? এই উত্তপ্ত পৰিস্থিতি আৰু পৰৱৰ্তী সময়ত আপোনালোকক জনাই যাম বেলতলী আৰু কলাইগাঁৱত কি অৱস্থা হৈছে। পৰিৱেশ বিনষ্ট হ'বলৈ গৈ আছে। আৰক্ষীৰ উপস্থিতিত ৰাইজে মানা নাই।